আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ৰাতিপুৱাৰে পৰা দেখা গ'ল ভক্তৰ উখল মাখলৰ পৰিৱেশ সমান্তৰালভাৱে প্ৰতি বছৰৰ দৰে এইবাৰো ধুবুৰী আৰক্ষী ছাউনীত ধুবুৰী জিলা আৰক্ষীৰ কৰ্মচাৰী উদ্যোগত শ শ ভক্তৰ সমাগমেৰে পালন কৰা হয় বিশ্বকৰ্মা পূজা। এইদৰে আন আন বছৰৰ দৰে এইবাৰো উলহ মালহেৰে ধুবুৰী আৰক্ষী কৰ্মচাৰী উদ্যোগত শ শ ভক্তৰ সমাগমেৰে পালন কৰে বিশ্বকৰ্মা পূজা। আমি যিখিনি অকমান সময় পাওঁ ঘৰতে যেনিবা হঠাৎ কেতিয়াবা পাই যাওঁ, কিন্তু এতিয়াতো বৰ্তমান নাইট চিটুৱেশ্যনো তেনেকুৱা ভাল নহয়। সেই গতিকে আমি ইয়াতে যিখিনি অকমান সময় পাওঁ পূজাকেইটা আমি নিজে ইয়াতে পাতি লৈ লওঁ আৰু নিজৰ আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা। চাওক, কিবা এটা অনুষ্ঠান কৰিব গ'লে আমাৰ কোনোবা নহয় কোনোবা এজন আগবাঢ়ি আহিব লাগিব, আৰু গতিকে তাতে মোৰ অলপ ইয়াৰ প্ৰতি ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে। গতিকে মই অলপমান আগধৰি আহোঁ। আমাৰ যিখিনি কৰ্মকৰ্তা আছে সকলোৱে আহে, অকলে অসম্ভৱ এইবিলাক কাম কৰা। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ কৰ্মকৰ্তাখিনিক, আমাৰ মোৰ ষ্টাফ, মোৰ কলিগ, প্লাছ পূজা এটা কৰিব ল'লে কিবা এটা কৰিব লাগিব, সেই গতিকে আগবাঢ়ি আহিছোঁ। একো নাজানিলেও কিবা আগবাঢ়ি আহিছোঁ। গতিকে প্ৰভু বিশ্বকৰ্মাই যে সকলোৱে মংগল কৰক এই কামনা ই এখনত বহি আছোঁ। আৰু খাকী এৰি আজি পুৰোহিতৰ ড্ৰেছত আছে। চাওক, পুলিচৰ বিভিন্ন ৰূপ আছে। কেতিয়াবা চিভিলিছত থাকিব লাগে, কেতিয়াবা ইউনিফৰ্মত থাকিব লাগে। গতিকে যেতিয়া যিটো ৰূপ হয়, যেতিয়া যিটো কামৰ কাৰণে যিটো হেৰি হয়, সেইটো আমি কৰাৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু আচলতে আমাৰ সময় নহয়। তথাপিতো ইয়াত মই আগতেও কৈছোঁ, ইয়াত যথেষ্ট পুৰোহিতৰ অভাৱ। গতিকে মই অকণমান আগবাঢ়ি আহিছোঁ। গতিকে মই আমাৰ ঘৰৰ পূজাটো মই কৰাৰ কাৰণে আগবাঢ়ি। ওম সৰ্বমংগলে সাধিকে গৌৰী নাৰায়ণে নমস্তুতে। হে প্ৰভু বিশ্বকৰ্মা দেৱতা, ভক্তৰ সকলোৰে মংগল কৰিবা। ধুবুৰীৰ পৰা দেৱান জাহাংগীৰ আলমৰ ৰিপৰ্ট, ডিবি নিউজ।